Welcome to day 81 of 100 Days Heart Challenge. ৰাতিপুৱা সোনকালে শুই উঠি ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ অলপ সময় ভালদৰে কৰি ল'লোঁ। ইয়াৰ পিছতে মৰ্ণিং ৱাক কৰিবলৈ গৈছিলোঁ। অলপ সময় খোজকাঢ়ি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ। এয়া মৰ্ণিং ব্ৰেকফাষ্ট। আৰু বজাৰলৈ গৈছিলোঁ। আজি যিহেতু দেওবাৰ আছিলে, মাছ অলপ আনিলোঁ আৰু অলপ শাক পাচলি কিনি আনিলোঁ ঘৰৰ বাবে। ঘৰলৈ উভতি আহি গা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে ঘৰুৱা কাম অলপ কৰিলোঁ আৰু বিদ্যালয়ৰ অনলাইন কাম অলপ কৰি ল'লোঁ। ইয়াৰ পিছতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। এয়া আজি দুপৰীয়াৰ আহাৰ সাজ। আজি দেওবাৰ হোৱাৰ বাবে ঘৰতে য়োগা অভ্যাস অলপ সময়ৰ বাবে কৰি ল'লোঁ। ইয়াৰ পিছতে ভাগৱত গীতা পাঠ কৰিলোঁ। আজি 16 অধ্যায়ৰ 7টা শ্লোক পঢ়ি ল'লোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। আৰু এয়া হ'ল আজিৰ চেল্ফি। ধন্যবাদ।